সকলো শিৱভক্ত ৰাইজলৈ পবিত্ৰ শাওণ মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ ভোলে বাবাই আপোনালোক সকলোৰে মনৰ কামনা পূৰণ কৰক। ভগৱান এক অদৃশ্য শক্তি। কয় নহয়, বিশ্বাসে মিলয় হৰি, মানিলেই ভগৱান নেমানিলেই শিৱ। মই এনেকুৱা এটা পৰিয়ালত জন্ম হৈছোঁ য'ত মই সৰুৰে পৰা একেবাৰে জন্ম হোৱাৰে পৰা, মই যিহেতু মহালয়াত জন্ম হৈছিলোঁ, জন্ম হোৱাৰে পৰা মই 12 মাহত 13খন পূজা দেখি আহিছোঁ। গতিকে এই যে বিশ্বাস, ভগৱানৰ প্ৰতি এক বিশ্বাস, সেই বিশ্বাসৰ বীজ একেবাৰে কম বয়সতে ৰোপণ কৰা হৈছিলে। গতিকে দেখোঁতে দেখোঁতে বিশ্বাসটো কৰোঁৱেই ভগৱানক, আৰু জীৱনতো বহুবাৰ এনেধৰণৰ কিছুমান প্ৰমাণ পাইছোঁ। ভগৱানকতো আমি দেখা নাপাওঁ, কিন্তু তেখেতৰ উপস্থিতি মই বহুবাৰ অনুভৱ কৰিছোঁ মোৰ জীৱনত। আৰু মোৰ জীৱনটো খোলা কিতাপ, আপোনালোকে দেখিছে। আজি শাওণ মাহত, বিশেষকৈ শাওণৰ গোটেই শাওণ মাহটোত প্ৰতিদিনে শিৱলিংগত পানী ঢালিব পাৰিলে হেনো খুব ভাল, শিৱ বাবা হেনো খুব সন্তুষ্ট হয়। গতিকে আমি দেখোঁ যে বলবমত ৰাইজ যায়, পানী ঢালে, গাখীৰ ঢালে। গাখীৰ আৰু পানী ঢলাৰ উপৰিও এনে এটা বস্তু আছে যিটো শিৱলিংগত অৰ্পণ কৰিলে আয় বৃদ্ধি হয়। আৰু যিহে বস্তুৰ দাম বাঢ়িছে, আমি সকলোৱে আমাৰ যিমানটো ইনকাম তাতকৈ আৰু অলপ আয় বৃদ্ধি হোৱাটো বিচাৰোঁ, নহয়নে বাৰু? কিন্তু সেই চিক্ৰেটটো মই আপোনালোকক এতিয়া নকওঁ, আপোনালোকক লৈ যাম, দেখুৱাম, তাৰপিছত ক'ম যে আচলতে কি চিক্ৰেটটো। কিন্তু তাৰ আগতে আহক মই আপোনালোকক এটা হেল্ডি হেয়াৰৰ টিপ আৰু এটা গ্ল'য়িং স্কিনৰ টিপ দিওঁ। মোক সকলোৱে সুধি থাকে স্কিনৰ কিবা বাইদেউ এটা ব্লগ বনাব। এটা ব্লগ বনোৱাটো সম্ভৱ নহয়, কিন্তু আহক মই দেখুৱাওঁ চিক্ৰেট। মই আপোনালোকক দিব বিচৰা সুন্দৰ চুলিৰ চিক্ৰেটটো হৈছে চেচা ৱেলনেছ আয়ুৰ্বেদিক হেয়াৰ কেয়াৰ জুচ ফৰ ডেইলি ইউজ। চেচা 25 বছৰীয়া পুৰণি আয়ুৰ্বেদিক হেয়াৰ কেয়াৰ এক্সপাৰ্ট, আৰু হেল্থ ছাপ্লিমেণ্টছৰ ক্ষেত্ৰখনত চেচাৰ নতুন সংযোজন হৈছে চেচা ৱেলনেছ। চেচা আয়ুৰ্বেদিক জুচ আপোনালোকৰ চুলিৰ বাবে উপকাৰী হোৱাৰ 5টা কাৰণ হৈছে: আমলাই চুলি সৰা বন্ধ কৰে, প্ৰিভেণ্টছ প্ৰিমেচ্যুৰ গ্ৰেইং আৰু চুলি পাতল হোৱাৰ পৰা ৰক্ষা কৰে। এল'ভেৰাই মূৰৰ ছাল অৰ্থাৎ স্কেল্প নৰিছ কৰে আৰু চুলি সৰা কমায়। ভৃংগৰাজে নতুনকৈ চুলি গজাত সহায় কৰে। দাৰু হাৰিদ্ৰাই তেজ চাফা কৰে বুলি জনা হয়, আৰু ই সামগ্ৰিকভাৱে চুলি আৰু মূৰৰ ছালৰ স্বাস্থ্য উন্নত কৰে। This juice is a good source of calcium and vitamins A and C. পুৰণি আয়ুৰ্বেদিক প্ৰথা ষোড়শা বিধিৰ অনুযায়ী এই জুচ তৈয়াৰ কৰা হয়। ইয়াতে ফ্ৰেছ কোল্ড প্ৰেছ এল'ভেৰা জুচ আৰু আমলা জুচ ব্যৱহাৰ কৰা হয়, কেণ্ড জুচ নহয়। আৰু বাকী প্ৰডাক্টছৰ তুলনাত ই 100% পিয়'ৰ আৰু আনডাইলিউটেড জুচ। ইয়াত পানী ব্যৱহাৰ কৰা নহয়। দিছ মেক্স দি ফৰ্মুলেশ্যন পটেণ্ট। ই হেল্ডি হয় উইথ লেছ দেন 3 কেলৰিজ পাৰ ছাৰ্ভিং, আৰু দিনটোৰ প্ৰয়োজনীয় 50% ভিটামিন চিৰ যোগান ধৰে। No added sugar, no artificial flavor, no artificial color, and verified by independent panel of Ayurvedic doctors. It is keto friendly, no animal or grain derived ingredients, gluten free, vegan friendly, and lab tested for safety. এইটো 100% পিয়'ৰ, যিহেতু চিন্তা কৰিবলগীয়া কোনো কথা নাই। ইয়াত আছে কেৱল মই কৈছোঁৱে কোল্ড প্ৰেছ এল'ভেৰা জুচ আৰু আমলা জুচ, আৰু দুয়োটাই এল'ভেৰা আৰু আমলখিৰ জুচটো স্কিন আৰু চুলিৰ কাৰণে ভাল আমি জানোৱেই। এতিয়া এইটো কেনেকৈ আমি সেৱন কৰিব লাগিব সেয়া হৈছে, ইয়াতে এটা কেপ আছে। এইটো 30 ml মেজাৰ কৰি ল'ম মেজাৰিং কাপটোত, আৰু 30 ml লৈ ইয়াতে আমি পানী 1 গ্লাছ দিম, আৰু ইয়াক দিনে 2বাৰকৈ সেৱন কৰিব লাগিব। ভাত খোৱাৰ যিকোনো মিলৰ আগতে 2বাৰ, আৰু যদি আপোনালোকে ভাত খোৱাৰ আগতে খায় তেনেহ'লে ভাত খোৱাৰ 1 ঘণ্টাৰ আগতে খাব, মিনিমাম 1 ঘণ্টাৰ আগতে খাব। আৰু এটলিষ্ট 30 দিনত এমাহ অন্তত খাব ভিজিবল ৰিজাল্টছৰ বাবে। আৰু যদি আপোনালোকে কিবা দৰৱ খাই আছে তেনেহ'লে দৰৱ খোৱাৰ মিনিমাম 45 মিনিটমান ৱেইট কৰি ল'ব এইটো সেৱন কৰাৰ আগতে। It smells so pure. মূল্য কেৱল 545 টকা, আৰু যদি আপোনালোকক 20% এক্সট্ৰা ডিছকাউণ্ট লাগে তেনেহ'লে ব্যৱহাৰ কৰক প্ৰমো কোড। এতিয়া আহিছোঁ গ্ল'য়িং স্কিন চিক্ৰেটলৈ। এয়া কোনো প্ৰডাক্ট নহয়, এয়া হৈছে 3 লিটাৰ বিশুদ্ধ পানী। আমি সকলোৱে জানো যে পানী হৈছে মহৌষধ, আৰু বডিত আমাৰ যিমান টক্সিনছ জমা হয়, পানী হৈছে একমাত্ৰ এনে বস্তু যিয়ে সেই টক্সিনছসমূহ চাফা কৰি বডিৰ পৰা উলিয়াই দিয়ে।
আৰু আমি সকলোৱে জানো যে পানী খাব লাগে ৰিচেণ্টলি মোক এজন ডক্টৰে ক'লে যে মিনিমাম 3 লিটাৰ পানী খাব লাগে আমি কওঁ যে পানী খাওঁ দেই মই খুব খাওঁ কিন্তু আমি হিচাপ নাৰাখোঁ কিমান খাওঁ কিন্তু অল থেংকছ টু মিষ্টাৰ হাজবেণ্ড ভাস্কৰ বৰুৱা তেখেতে এইবাৰ যেতিয়া মোক ডক্টৰে প্ৰিচাইজলি ক'লে 3 লিটাৰ পানী খাবলৈ তেতিয়া এনেকুৱা 3টা বটল কিনি আনিলে তেওঁ কিনি আনি পেলাই মোক ক'লে যে এই 3টা পানী বটল মই দিনত শেষ কৰিব লাগিব চ' মই সুন্দৰকৈ এই 3টা বটল মই কেৰি কৰোঁ যলৈকে যাম গাড়ীত লৈ যাওঁ শ্বুটিঙলৈ গ'লেও এই 3টা বটল মই দিনটোৰ ভিতৰত 2 লিটাৰ দিনটোৰ ভিতৰত শেষ কৰিবলৈ চেষ্টা কৰোঁ আৰু 1 লিটাৰ সন্ধিয়া সময়ত কাৰণ সন্ধিয়াৰ পিছত পানী কমকৈ খাব লাগে আৰু পানী খোৱাৰ লগতে মই চুলিৰ কথা ক'লোঁ স্কিনৰ কথা ক'লোঁ গ্ল'য়িং স্কিনৰ কথা আৰু পানী খাব আকৌ কৈছোঁ পানী খাব নাপাহৰিব 3 লিটাৰ খাব এনেকৈ 3টা বটল লৈ ল'ব এতিয়া এটা কথা কওঁ যে এই 3টা বটলত মই এটা মেজিক স্পেল কৰোঁ আৰু এটা ভিডিঅ'ত মই আপোনালোকক আগতে কৈছিলোঁ যে মই পানী চাৰ্জ কৰি খাওঁ এতিয়া দিনটো পজিটিভ হৈ থাকিবলৈ নিজৰ সোলটো পজিটিভ কৰি ৰাখিবলৈ পজিটিভিটি এট্ৰেক্ট কৰিবলৈ আমি সকলোৱে বিচাৰোঁ যে পজিটিভিটি এট্ৰেক্ট কৰিব পাৰোঁ বা নিজে পজিটিভিটি যাতে আমি এৰিব পাৰোঁ মানে যলৈকে যাওঁতে যাতে পজিটিভ অৰা এটা থাকে চ' মই আগতে আপোনালোকক দেখুৱাইছিলোঁ যে পানী চাৰ্জ কৰি খোৱাৰ কথাটো এটা ভিডিঅ'ত দিছিলোঁ মই লিংকটো দি দিম আৰু বহুত ভিডিঅ'জ আছে ইউটিউবত আপোনালোকে চাব পাৰে এই 3টা বটল মই ৰাতিপুৱাতে চাৰ্জ কৰোঁ উইথ পজিটিভ থটছ বটলটো হাতত লৈ পেলাই এটা চিটুৱেশ্যন ভাবিব সুন্দৰ চিটুৱেশ্যন যিটো চিটুৱেশ্যনে আপোনালোকৰ মনলৈ আনিব প্ৰশান্তি সুখ হাঁহি এনেকুৱা এটা চিটুৱেশ্যন যিটো ঘটিছিলে য'ত আপুনি খুব আনন্দ পাইছিলে সেই চিটুৱেশ্যনটো চকু বন্ধ কৰি ভাবিব সেই চিটুৱেশ্যনটো মোৰ কাৰণে সহজ মই ভাস্কৰ বৰুৱাৰ হাঁহিটো ভাবি লওঁ উইচ গিভছ মি ইমেন্স পজিটিভিটি সেইটো ভাবি পেলাই যেতিয়া নিজৰ মনটো পজিটিভ হৈ যায় তেতিয়া মই পানীটো চাৰ্জ কৰোঁ I am a pure soul, I am a divine soul, I am a peaceful soul, I am a loving soul, I am a happy soul, I am a pure soul. এইখিনি কোৱাৰ লগতে আমি ভগৱানক জানো সদায় হয়তো আপোনালোকে জানেই সকলোৱে জানো যে আমি ভগৱানক ধন্যবাদ জনাব লাগে আমি কমপ্লেইন কৰি থাকোঁ বহুত অমুকটো নাই কিন্তু ক'ৰবাত কেতিয়াবা ভগৱানক ধন্যবাদ জনাবলৈ পাহৰি যাওঁ চ' মই এইখিনি পানীত সদায় প্ৰতিদিনে ভগৱানক কওঁ মই যিহেতু শিৱ ভক্ত মহাকাল ভক্ত অ মহাকাল আই লাভ ইউ এণ্ড থেংক ইউ ফৰ এভৰিথিং ডেট ইউ হেভ গিভেন মি হে মহাকাল বাবা আই লাভ ইউ মোক যি দিছা সেই সকলোখিনিৰ বাবে ধন্যবাদ চ' এই 3 লিটাৰ পানী এনেকৈ এইটো বটলত যেনেকৈ মই চাৰ্জ কৰিলোঁ এই 3টা বটল মই এনেকৈ চাৰ্জ কৰি কেৰি কৰোঁ লগত আৰু ইয়াৰে পানী খাওঁ 3 লিটাৰ পানী খোৱাও হ'ল গ্ল'য়িং স্কিনো পালোঁ আৰু লগতে এটা হেপী সোল এণ্ড পজিটিভ এনাৰ্জি চ' এইখিনি হ'ল এতিয়া ব'লক আমি মন্দিৰলৈ যাওঁ শিৱ মন্দিৰলৈ যাওঁ আৰু আয় বৃদ্ধি কৰা যিটো মূল পইচা সকলোকে লাগে আয় বৃদ্ধি কৰাৰ চিক্ৰেটটো কওঁ ব'লক এয়া হৈছে কুঁহিয়াৰৰ ৰস যিটো মই কৈছিলোঁ আয় বৃদ্ধিৰ চিক্ৰেট মোক কেইদিনমানৰ আগতে কোনোবা এগৰাকীয়ে খুব বিশ্বাস আৰু ভক্তিৰে কৈছিলে ময়ো ভক্তিৰে আৰু বিশ্বাসেৰে গ্ৰহণ কৰিলোঁ কথাটো বিশ্বাস কৰিলোঁ আৰু আজি আপোনালোকক মই খুব ভক্তিৰে এই কথাটো জনাইছোঁ যে শিৱলিংগত কুঁহিয়াৰ ৰস ঢালিলে হেনো আয় বৃদ্ধি হয় অলপ আগতে কৈছিলোঁ মানিলেই ভগৱান নেমানিলেই শিৱ আৰু মই আপোনালোকক কোৱা কাৰণটো হৈছে যে কেৱল মোৰ কিয় সকলোৰে ভাল হওক সকলোৰে আয় বৃদ্ধি হওক সকলোৰে জীৱনলৈ আহক সুখ শান্তি আৰু সমৃদ্ধি ভোলে বাবাই সকলোৰে ভাল কৰক সেই কামনাৰে পানী ঢালিম গাখীৰ ঢালিম তাৰপিছত আকৌ পানী ঢালিম তাৰপিছত কুঁহিয়াৰ ৰস ঢালিম তাৰপিছত আকৌ পানী ঢালিম আৰু কিছু ভোলে বাবাৰ প্ৰিয় বস্তু কিনিবলৈ যাওঁ এতিয়া সামগ্ৰী ব'লক দেখুৱাম
অৱশ্যে কেৱল কুঁহিয়াৰৰ ৰস ঢালিলে আয় বৃদ্ধি নহয়, ভগৱানে সুযোগ পঠিয়াব, আমি কষ্ট কৰিব লাগিব। কথা কৈ পঠিয়ালোঁ, পাহৰিলে। শিৱ বাবাৰ প্ৰিয় বস্তু, প্ৰিয় ফুল, বগা ফুল, ধতুৰা ফুল, আকন ফুলৰ মালা আৰু বেলপাত আনিব দিছোঁ। তাকে সুধিছে ধতুৰা কেইটা, মই কৈছোঁ এটা আনিলে হ'ব। আৰু কুঁহিয়াৰ ৰসখিনিত কেতিয়াবা ঠেলাবিলাকৰ পৰা ল'লে নিমখটো দি দিয়ে গিলাচত, নিমখটো দিবলৈ মানা কৰিব। নেমু দি থয় গৰম দিন কাৰণে, নেমু দিবলৈ মানা কৰিব। বিশুদ্ধ কুঁহিয়াৰ ৰসহে আনিব।